আত্মসহায়ক মহিলাসকলে এই এছএমএছটো যদি পোৱা নাই তেন্তে আপোনালোকৰ টেনচন কৰিব নালাগে। এই এছএমএছটো নাপালে আপুনি লাভ কৰিব 10,000 কোটি টকা। আত্মসহায়ক মহিলাসকলে যিসকলে এছএমএছ পোৱা নাই তেওঁলোকৰ বাবে আহি গৈছে ভাল খবৰ। তেওঁলোকে এছএমএছ পাবলৈ কি কৰিব লাগিব সবিশেষ জনাইছো। এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো গোটেই মহিলাসকলে 10,000 টকা পাবলৈ এতিয়া ভেৰিফিকেশ্যন কাম যেহেতু আৰম্ভ কৰিছে, ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিবলৈ লৈছে আৰু তাৰ বাবে কিন্তু এই এছএমএছটো আহিবলৈ ধৰিছে। আৰু গোটৰ মহিলাসকল যদি আপোনালোকে যদি ফৰ্ম জমা দিছে তেন্তে আপোনালোকে টেনচন কৰিব নালাগে। ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ এক্সাম ল'ব, অৰ্থাৎ পৰীক্ষা ল'ব। আৰু পৰীক্ষাত আপোনালোকৰ এইটোৱে সুধিব যে আপোনাৰ বাচ্চা কিমানটা আছে। যদি আপোনাৰ বাচ্চা যদি 3টাতকৈ অধিক আছে, যদি জেনাৰেল কাষ্টৰ আপুনি হৈ থাকে তেন্তে টকা লাভ নকৰে। যদি আপুনি SC ST মৰাণ মাটৰ টি ট্ৰাইবছ আদিৰ মহিলা হৈ আছে তেন্তে 4টাতকৈ যাতে অধিক সন্তান নাথাকে, যদি থাকে তেন্তে লাভ নকৰে 10,000 কোটি টকা। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে জাষ্ট পৰীক্ষা ল'ব, পৰীক্ষাত এটাই সুধিব যে আপোনাৰ বাচ্চা কিমানটা।